এইসকলক হিৰো বনাই কোনে ৰাখিছিল আমাৰ সমাজৰ একাংশই ৰাখিছিলে গতিকে এতিয়া আৰু এইটো পলিটিক্যাল কৰি মোক গালি গালাজ কৰি কি লাভ আছে মইতো সবকে ধৰুৱাইছো আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকে অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফোৰ্সে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এটো চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছো পুনে পুনে লৈ যাব লাগে থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকটাৰ ইন্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইন্টাৰভিউ চাই আছো তেতিয়া মই ডিজিপিক ফোন কৰিলো আৰে মই ইন্টাৰভিউ চাই আছো মানুহ থাকিব লাগে লকআপত ইয়াত ইন্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছো মই মুম্বাইত আছিলো ৰাতিপুৱা মই সাডেনলি টিভি চাওঁতে দেখিছো আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছো মই দেখিলো যাৰে ইটো জেলত থাকিব লাগে ই কেনেকে ইন্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালো গতিকে মইতো ইয়াৰ পিছতে লাগি আছো আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত